হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, আমাৰ SSCGD 2026 মানে নতুন ভেকেঞ্চিটোৰ যিহেতু আমাৰ 31 তাৰিখে এপ্লাই অনলাইন ডেট সমাপ্ত হৈছে। তাৰপিছত এতিয়া আমাৰ 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে কাৰেকশ্যন উইণ্ড' অ'পেন হ'ব। তাৰপিছত আমাৰ এই ভেকেঞ্চিটোৰ এপ্লাই সমাপ্ত মানে কমপ্লিট ক্ল'জ হৈ যাব। তাৰপিছত আমাৰ যোৱাকালি অফিচিয়েলভাৱে ৱেবছাইটত আমাৰ এক্সাম ডেট আহি গ'ল। দুটা এক্সামৰ আহিছে, এটা হ'ল মাল্টি টাস্কিং ষ্টাফ MTSৰ আহিছে, যিটো চলিব 13 তাৰিখলৈকে, আৰু এটা মানে ফেব্ৰুৱাৰীৰ কথা কৈছোঁ, আৰু এটা আহিব আমাৰ SSCGDৰ যিটো আমাৰ মানে ফেব্ৰুৱাৰী 23 তাৰিখৰ পৰা চলিব। মই ছাইডত লগাই দিম, তোমালোকে ডেটকেইটা চাই ল'বা। আৰু এতিয়া কথা হ'ল আমাৰ এইকেইটা ডেট দিছে আমাৰ ৰিটেন এক্সাম, কিন্তু এটা কথা মাল্টি টাস্কিং ষ্টাফ মানে MTSৰ ডেটবিলাক সাল সলনি নহ'ব পাৰে, কিন্তু আমাৰ যিটো SSCGDৰ সেই ডেটটো এটা টেণ্টেটিভ ডেট বুলিয়ে যিহেতুকৈ দিয়া হৈ আছে, গতিকে সাল সলনি অলপ ইফাল সিফাল হ'বও পাৰে, হয়তো আগুৱাবও পাৰে, হয়তো পিছুৱাবও পাৰে, সেইটো কথা নাই। কিন্তু যিহেতুকৈ আমাৰ হাতত এতিয়া আমি এক্সামৰ গোটেই চিডিউলটো আমি গম পাই গ'লোঁ যে আমাৰ 23 তাৰিখমানৰ পৰা যিহেতুকৈ ফেব্ৰুৱাৰী চলিব, মানে কি আমাৰ হাতত সময় খুবেই কম। যিহেতু আজি জানুৱাৰীৰ 3 তাৰিখ হ'ল, গতিকে আমাৰ হাতত খুবেই কম, মানে 20 দিন ইফালৰ আছে, আৰু ধৰি লোৱা এনেকৈ আমি চাব গ'লে মানে 50 দিনমান সময় এটা হয়তো আছে। কিন্তু এতিয়া কথা হ'ল বহুতেই নতুনকৈ দিয়া কেণ্ডিডেট কিছুমানে বহুখিনি কথা নাজানে। চ' জব এণ্ড ডিফেন্সৰ চেনেলটো তোমালোকে যিসকলে আগতীয়াকৈ চাইছা, মানে আগতে চাইছা বা নতুনকৈ চাইছা, তোমালোকে আগৰ ভিডিঅ'বিলাক চালেও SSCGDৰ প্ৰতিটো কথাই বুজি পাবা, প্ৰতিটো কথাই জানিবা। আৰু যদি তোমালোকক ধৰি লোৱা প্ৰেক্টিছৰ বাবে বুক লাগে বা তেনেকুৱা ভাল বুক লাগে, তেতিয়াহ'লে তোমালোকে মোৰ এই ভিডিঅ'তে পাই যাবা, তোমালোকে গৈ সেই কিতাপবিলাক চাব পাৰা। আৰু লগতে এটা কথা কৈ দিওঁ, ডকুমেণ্টছ ৰিলেটেড আমি কথা আগতেই পাতিছোঁ আৰু আকৌ পাতি যাম, কিন্তু কথা হ'ল আমাৰ এক্সামৰ আগত যিখিনি আমি পাতিবলগীয়া কথা সেইখিনি কথা আমি পাতিম। আৰু লগতে নতুন ভেকেঞ্চিটোতো বাৰু এতিয়া লাহে লাহে হ'ব। এতিয়া আমাৰ এপ্লাই ডেট সমাপ্ত হৈছে, হয়তো কাৰেকশ্যন ডেটৰ পিছত আমাৰ ভেকেঞ্চিটো বাঢ়িব, বহুখিনি হয়তো বাঢ়ি যাব লাগে, তাৰ এটা উদাহৰণ আমি পাইছোঁ। কিন্তু কথা হ'ল এতিয়া আমাৰ যিটো পুৰণা ভেকেঞ্চি আজি চাওঁতে জানুৱাৰীৰ 3 মানে 2026 চনৰ জানুৱাৰীৰ 3 তাৰিখ হ'লহি। আৰু যিমান দূৰ জানো আমি 10ৰ পিছত মানে 10 তাৰিখ 11-12ৰ ভিতৰত হয়তো বা তাতকৈ আগতো হয়তো হ'ব পাৰে, মানে 7-8 মানৰ ভিতৰত হয়তো আমাৰ ৰিজাল্টটো আউট হ'ব। আৰু ৰিজাল্ট আউট হোৱাৰ পিছতে মই অলৰেডি সেইদিনা লাইভতে বুজাই দিছোঁ যে এইবাৰ প্ৰচেছবিলাক বহুত সোনকালে হ'ব। গতিকে তোমালোকে চোৱা, অতি সোনকালে ৰিজাল্ট আহি আছে, আৰু লগতে আমাৰ এইটো ভেকেঞ্চিৰো এক্সাম অতি সোনকালে হ'বলৈ গৈ আছে। তো এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু লগতে মই এটাই কথা কৈছোঁ যে তোমালোকৰ লগত মই গোটেইখিনি বস্তু আমি ডিটেইলিং পাতি যাম, SSCGD 2026ৰ বাবে ডিটেইলিং পাতি যাম। গতিকে যিসকল নতুন কেণ্ডিডেট যদি ভিডিঅ'টো চোৱা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পিছলৈ কথাখিনি ভালকৈ বুজি পোৱা বা জড়িত থাকিব পাৰা। আৰু বাকী যিখিনি কথা থাকে ইনষ্টাগ্ৰামত গৈও তোমালোকে মোৰ লগত জড়িত হ'ব পাৰা। ধন্যবাদ। জয় আই অসম।